মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত এতিয়া শেহতীয়া 24 ঘণ্টাত চৰ্চিত এটা নাম হৈছে ডিবি ষ্টক যেটো শেয়াৰ মাৰ্কেটত এতিয়া টকা লগাই মুৰে কপালে হাত দিবলগীয়া হৈছে ৰাজ্যৰ প্ৰায় 23000তকৈ অধিক বিনিয়োগকাৰীয়ে গুৱাহাটী মহানগৰীত ইতিমধ্যে বহু গ্ৰাহক পৰিছে বিপদত সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে 4000তকৈ অধিক কোটি টকা এতিয়া ৰাজ্যবাসীৰ মূৰত ৰামটাঙন খুধাই উধাও হৈছে বৰ্মন উপাধিৰ এগৰাকী লোক এই গুৰুত্বপূৰ্ণ খবৰটো টাইমিটৰ দৰ্শকসকলৰ বাবে লৈ আহিছো ইজি মানিৰ লোভত পৰি এতিয়া সৰ্বশান্ত হৈছে ৰাজ্যৰ হাজাৰ হাজাৰ লোক এই মুহূৰ্তত এটা সবাতোকৈ ডাঙৰ খবৰ মহাপ্ৰবঞ্চক দীপাংকৰে লুটিলে কোটি কোটি টকা ৰাজ্যৰ প্ৰায় 23000তকৈ অধিক বিনিয়োগকাৰী এতিয়া পৰিছে বিপদত দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে প্ৰায় 4000 কোটি টকা লুণ্ঠন কৰাৰ অভিযোগ উত্থাপন হৈছে ডিবি ষ্টক নামৰ এটা বিত্তীয় প্ৰতিষ্ঠান চলাই আছিল দীপাংকৰ বৰ্মনে আৰু অৱশেষত শেহতীয়া 24 ঘণ্টাৰ পৰা ডিবি ষ্টকৰ চাটাৰ ডাউন হৈ আছে 13 জনীয়া কৰ্মচাৰীৰ কাৰ্যালয় কাম চলাই আছিল দীপাংকৰে আৰু মহানগৰীৰ বৰা সাৰ্ভিছত মুখ্য কাৰ্যালয় খুলি ৰাজ্যত বিয়পি পৰিছিল ডিবি ষ্টকৰ এই প্ৰলোভনৰ জাল আৰু কেৱল অসমৰে নহয় দেশৰ অন্যান্য প্ৰান্ত আৰু বিদেশৰ লোকেও এই বিশেষ প্ৰতিষ্ঠানটোত কৰিছিল বিনিয়োগ আৰু অসমৰ লগতে মুম্বাই হায়দৰাবাদ বেংগালুৰু ৰঙিয়া নলবাৰীটো ইয়াৰ কাৰ্যালয় আছিল আৰু কাৰ্যালয় পাতি এক প্ৰকাৰ এবছৰত 120% 6 মাহত 54% আৰু 3 মাহত 27% সুদৰ হাৰত গ্ৰাহকক দীপাংকৰে পেলাইছিল প্ৰবঞ্চনাৰ জাল আৰু এই প্ৰবঞ্চনাৰ জালত ভৰি দি এতিয়া প্ৰায় 23000ৰো অধিক লোকে মুৰে কপালে হাত দিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে এইখন ৰাজ্যত এই মুহূৰ্তৰ এটা সবাতোকৈ ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলক জনাইছো কিয়নো ধন লৈ এতিয়া ৰাজ্য এৰি পলায়ন কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে ধন বিচাৰি এতিয়া কাৰ্যালয়ত গ্ৰাহকে কৰিছে ভিৰ সমান্তৰালকৈ দীপাংকৰৰ প্ৰেয়সীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে অপ্ৰীতিকৰ পৰিস্থিতি ৰোধৰ বাবে কাৰ্যালয়ত উপস্থিত হৈছে আৰক্ষীৰ দল এক প্ৰকাৰ পৰিস্থিতি হৈ পৰিছে ভয়ংকৰ কেতবোৰ দৃশ্যাংশ এই মুহূৰ্তত টাইমিটৰ সুফল স্ক্ৰীনত দেখুৱাবলৈ চেষ্টা কৰিছো য'ত আৰক্ষীয়ে ইতিমধ্যে বৰা সাৰ্ভিছত থকা কাৰ্যালয়টোত অভিযান আৰম্ভ কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া কম বিনিয়োগত অধিক মুনাফাৰ প্ৰলোভন দেখুৱাই দীপাংকৰ বৰ্মন নামৰ টাইমিটৰ বাওঁফালৰ স্ক্ৰীনত দেখুৱাই থকা এই স্থিৰ চিত্ৰখনলৈ মন কৰক এইগৰাকী দীপাংকৰ বৰ্মনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাল পেলাইছিল কেৱল ৰাজ্যতে নহয় বহিৰাজ্যৰ বিভিন্ন জিলাতো কাৰ্যালয় খুলি প্ৰবঞ্চনাৰ জাল পেলোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু বৰ্তমান সময়ত ৰাজ্যৰ প্ৰায় 23000তকৈ অধিক বিনিয়োগকাৰী এতিয়া বিপদত পৰাৰ খবৰ আহি পৰিছে মহাপ্ৰবঞ্চক দীপাংকৰে কোটি কোটি টকা লুটি ৰাজ্য এৰি পলায়ন কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে প্ৰাথমিকভাৱে স্বাভাৱিকতে এতিয়া প্ৰশ্ন উত্থাপন হৈছে আৰু বিনিয়োগকাৰীসকলে এতিয়া কাৰ্যালয়ৰ বাহিৰত এক প্ৰকাৰ ভিৰ কৰিছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে সমগ্ৰ বিষয়টোক লৈ চৰ্চা আৰম্ভ হৈছে ইজি মানিৰ লোভত পৰি সৰ্বশান্ত হৈছে ৰাজ্যৰ হাজাৰ হাজাৰ বিনিয়োগকাৰী আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে আৰক্ষীয়ে এতিয়া আৰম্ভ কৰিছে অধিক অনুসন্ধান কিন্তু এই পৰ্যন্ত খুংসূত্ৰ উলিয়াব পৰা নাই দীপাংকৰ বৰ্মন নামৰ এইটো প্ৰবঞ্চকৰ টাইমিটৰ দুখনকৈ উইণ্ডোত দুটাকৈ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ টাইমিটৰ বাওঁফালৰ উইণ্ডোত এই মুহূৰ্তত আমি দেখুৱাই থকা স্থিৰ চিত্ৰলৈ মন কৰক দীপাংকৰ বৰ্মন নামৰ এইটো প্ৰবঞ্চকে পাতিছিল প্ৰবঞ্চনাৰ জাল যি জালত ভৰি দি এতিয়া 23000তকৈ অধিক বিনিয়োগকাৰী পৰিছে বিপদত এই মুহূৰ্তত আমি অধিক তথ্যৰ বাবে ফোন লাইনত সংযোগ স্থাপন কৰিছোঁ সতীৰ্থ সাংবাদিক ৰঞ্জন ভূঞাৰ সৈতে ৰঞ্জন মই আপোনাৰ কাষলৈ গৈছোঁ শেহতীয়া সবিশেষ বিস্তৃত তথ্য আপোনাৰ পৰা সংগ্ৰহ কৰিম ৰঞ্জন এই যি এঞ্জেল ব্ৰকিং ইয়াতে বৰা সাৰ্ভিছত যি কাৰ্যালয় আছে কাৰ্যালয়ত যিহেতু বহুতো লোকক আচলতে বহুতো ভাৰতীয় লোকে হওক বা অসমৰ লোকে ভাৰতৰ বাহিৰৰ লোককো ইয়াতে প্ৰবঞ্চনা কৰি আহিছে আৰু বৰা সাৰ্ভিছত এতিয়া আচলতে যিসকল লোকৰ পৰা ভুক্তভোগীসকল ইয়াত হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে আৰু ইয়াতে যি কাৰ্যালয়টো আছে বা যি মুখ্য কাৰ্যালয় এঞ্জেল ব্ৰকিং আৰু ডিবি ব্ৰকিঙৰ যি মুখ্য কাৰ্যালয় আছে মুখ্য কাৰ্যালয়ত আচলতে ভিৰ কৰিছে সকলোৱে যিসকলে লাখ লাখ টকা লগাইছে 1 লাখৰ পৰা 10 লাখলৈ কোটি টকালৈ ইয়াতে ইনভেষ্ট কৰিছিলে আৰু যিসকল লোকে কোটি টকালৈ ইনভেষ্ট কৰিছিলে সকলোৱে ইয়াত আহি ভিৰ কৰিছে ভিৰ কৰাৰ পিছতে আচলতে দীপাংকৰ যি বৰ্মন আছে যি সত্তাধিকাৰী দীপাংকৰ বৰ্মন আছে সেই প্ৰবঞ্চনা কৰি তেওঁ আচলতে পলাই আছে বৰ্তমানো যি এটা বৰ্তমানো যি গ্ৰাহকসকলৰ যি
এজাহাৰ দাখিল নকৰাৰ বাবে আচলতে আৰক্ষী বিপদত পৰিছে আৰক্ষীয়ে কোনো ধৰণৰ তদন্ত কৰিব পৰা নাই এই যি ঘটনাটোৰ ওপৰত কিন্তু গ্ৰাহকসকলেও বহুতে ভয় খাইছে যে যি এজাহাৰ দিয়াৰ ফলত কিবা ওলাই পৰে নেকি বা তেওঁ আৰু বেছি লুকাই যায় নেকি তেনেকুৱা ধৰণৰ ভয় খাইছে আৰু যেহেতু প্ৰবঞ্চক দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে প্ৰায় 4,000 কোটি টকা লুণ্ঠনৰ অভিযোগ গ্ৰাহকৰ কেৱল অসমৰে নহয় দেশৰ অন্যান্য প্ৰান্তত বিদেশৰো বিনিয়োগকাৰী ইয়াত যি ডিবি ষ্টকত বিনিয়োগ কৰিছিলে টকা লাখ লাখ টকা বহুতো লোকে যে আমি কিছু সময় আগতে আমি কথা পাতিছিলো যিসকল চালকো ইয়াত বিনিয়োগ কৰিছিলে লাখৰ পৰা 1 লাখৰ পৰা 5 লাখলৈকে ড্ৰাইভাৰসকলেও ইয়াত বিনিয়োগ কৰিছিল তেওঁলোকে ইয়াত আহি তেওঁলোকৰ যি মনৰ যি দুখ সেয়াও আমাৰ আগত প্ৰকাশ কৰা আমি কথা পাতিছো যিসকল লোকে ইয়াত যিহেতু বহুতো লোক আছে গুৱাহাটীৰে ধৰি নলবাৰীতো ইয়াত যি ডিবি ষ্টক বুকিঙৰ অফিচ আছিলে কাৰ্যালয় আছিলে তাৰ পিছত নলবাৰীৰো বহুতো লোক ৰঙিয়াৰ এজন লোকৰ যি 10 কোটি টকা লুণ্ঠন চলাইছে সেয়াও আচলতে পোহৰলৈ আহিছে সকলোৱে ইয়াত ভিৰ কৰিছে কিন্তু ৰঞ্জন মই আপোনাক ৰাখিছো ৰঞ্জন মই এই মুহূৰ্তত আপোনাক এটা প্ৰশ্ন সুধিব খুজিছো যে ডিবি ষ্টক বুকিং যিটো এটা বিশেষ বিত্তীয় প্ৰতিষ্ঠান এই বিত্তীয় প্ৰতিষ্ঠানটো ইতিমধ্যে বহু লোকক ৰামটাঙন খুধাইছে মাধমাৰ খুধাইছে বৰ্তমান সময়ত আপুনি শেহতীয়া সমীক্ষাত আপুনি শেহতীয়া যি তথ্য লাভ কৰিছে সেই তথ্যত এনেকুৱা কিবা তথ্য আছে নেকি যে কিমানমান মানুহ এই পৰ্যন্ত ডিবি ষ্টক এই যি প্ৰবঞ্চনাৰ জালত পৰিছে কিমানমান মানুহ হ'ব পাৰে চাওক যি আচলতে অসমৰ আচলতে অসমকে ধৰি যি বাহিৰৰ লোকসকল 60 লাখ বিনিয়োগকাৰী ইয়াত আমি জানিব পাৰিছো 60 লাখৰো অধিক বিনিয়োগকাৰী এতিয়ালৈকে পোহৰলৈ আহিছে আৰু যিসকল লোক আছে ইয়াতে যি এঞ্জেল ব্ৰোকিং বুলি ইয়াতে যি বৰা চাৰ্ভিচত যি কাৰ্যালয় আছিলে কাৰ্যালয়ত অহা লোকসকলে কৈছে যে 60 লাখৰো অধিক লোকে ইয়াত বিনিয়োগ কৰিছিলে হায়দৰাবাদৰ বিনিয়োগকাৰীও ইয়াত আহি উপস্থিত হৈছিলে কিছু সময় আগতে আৰু অষ্ট্ৰেলিয়াৰ বিনিয়োগকাৰীও ইয়াত ধন্যবাদ জ্ঞাপন কৰিছো ৰঞ্জন হাজৰিকা আপুনি শেহতীয়া সবিশেষ তথ্য সংগ্ৰহ কৰি থাকক পৰৱৰ্তী সময়ত আমি আপোনাৰ সৈতে পুনৰ সংযোগ স্থাপনৰ প্ৰচেষ্টা অব্যাহত ৰাখিম এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ ফুল প্লেট ব্ৰেকিঙৰ মাধ্যমেৰে টাইম 8ৰ দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিছো